নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতিষিখাই আজি আপোনালোকৰ মাজলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম সৰল বাস্তৱবাদ আৰু বৈজ্ঞানিক বাস্তৱবাদৰ বিষয়ে। যিসকলে আজিৰ এই ভিডিঅ'টো চাই আছে, অনুগ্ৰহ কৰি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আহকচোন পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বাস্তৱবাদ হৈছে জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্পৰ্কীয় মতবাদ। ইয়াক আমি এনেদৰেও ক'ব পাৰোঁ যে জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্বন্ধীয় যি মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ মন নিৰপেক্ষ অস্তিত্ব আছে বুলি সাব্যস্ত কৰা হয়, তাকেই বাস্তৱবাদ বোলে। অৰ্থাৎ জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব আছে। জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কোনো মনৰ ওপৰত নিৰ্ভৰ নকৰে। এতিয়া আমি আলোচনা কৰিম বাস্তৱবাদৰ প্ৰকাৰ সম্পৰ্কে। জ্ঞাত আৰু জ্ঞেয়ৰ মাজত থকা সম্বন্ধৰ ভিন্নতাৰ ওপৰত ভিত্তি কৰি বাস্তৱবাদক 4টা ভাগত ভাগ কৰা হৈছে। সেই ভাগকেইটা হ'ল: প্ৰথমটো হৈছে সৰল বাস্তৱবাদ, যাক কোৱা হয় নেইভ ৰিয়েলিজিম। দ্বিতীয়টো হৈছে বিজ্ঞানসন্মত বাস্তৱবাদ, যাক কোৱা হয় চাইণ্টিফিক ৰিয়েলিজিম। তৃতীয়টো হৈছে নব্য বাস্তৱবাদ, যাক কোৱা হয় নিঅ' ৰিয়েলিজিম। আৰু চতুৰ্থটো হৈছে নব্য সবিচাৰ বাস্তৱবাদ, যাক কোৱা হয় নিঅ' ক্ৰিটিকেল ৰিয়েলিজিম। যদিও আমি বাস্তৱবাদৰ 4টা ভাগ পাইছোঁ, কিন্তু এই পঞ্চম খণ্ডত কেৱল সৰল বাস্তৱবাদ আৰু বিজ্ঞানসন্মত বাস্তৱবাদৰহে বিস্তৃত ব্যাখ্যা কৰিম। এতিয়া আহোঁ সৰল বাস্তৱবাদ কাক বোলে। যি মতবাদ অনুসৰি মনৰ পৰা এখন স্বতন্ত্ৰ বাহ্য জগতৰ অস্তিত্ব মানি লোৱা হয় আৰু বাহ্য জগতৰ বস্তুসমূহ যিভাৱে থাকে ঠিক সেইভাৱেই প্ৰত্যক্ষ কৰা হয় বুলি ভবা হয়, তাকে সৰল বাস্তৱবাদ বোলে। সৰল বাস্তৱবাদে কোনো বস্তুৰ অস্তিত্ব সম্বন্ধে সাধাৰণ মানুহে যি ধৰণে চিন্তা কৰে তাক সেই ধৰণেই ব্যাখ্যা কৰে। সেয়েহে চেলাৰ্ছ নামৰ দাৰ্শনিকজনে ইয়াক লৌকিক বাস্তৱবাদ বা প্ৰাকৃতিক বাস্তৱবাদ আখ্যা দিছে। লৌকিক বাস্তৱবাদক কোৱা হয় পপুলাৰ ৰিয়েলিজিম বুলি আৰু প্ৰাকৃতিক বাস্তৱবাদক কোৱা হৈছে নেচাৰেল ৰিয়েলিজিম বুলি। সৰল বাস্তৱবাদৰ মতে আমাৰ ইন্দ্ৰিয়ৰ দ্বাৰা বাহ্যিক বস্তুৰ লগত হোৱা প্ৰত্যক্ষ সম্পৰ্কৰ দ্বাৰা আমাৰ বাহ্য বস্তুৰ জ্ঞান হয়। ইন্দ্ৰিয়ৰ প্ৰত্যক্ষ অভিজ্ঞতাই যি ধৰণে জ্ঞান দিয়ে, বস্তুৰ স্বৰূপো তেনে ধৰণৰ। সেয়ে ইয়াক প্ৰত্যক্ষ বাস্তৱবাদ বুলিও কোৱা হয়। প্ৰত্যক্ষ বাস্তৱবাদক কোৱা হয় ডাইৰেক্ট ৰিয়েলিজিম। এই মতবাদৰ মতে বাহ্য বস্তুত থকা তাৰ সকলো প্ৰকাৰৰ গুণ, যেনে ৰূপ, ৰস, গোন্ধ, বিস্তৃতি, আয়তন, দৈৰ্ঘ্যতা আদি সকলোবোৰৰে মন নিৰপেক্ষ স্বতন্ত্ৰ অস্তিত্ব আছে। সৰল বাস্তৱবাদ মতবাদটো বিশ্লেষণ কৰাত আমি কিছুমান বৈশিষ্ট্য দেখা পাওঁ। প্ৰথমটো বৈশিষ্ট্য হৈছে সৰল বাস্তৱবাদে এখন বাহ্য জগতৰ অস্তিত্ব স্বীকাৰ কৰে। তেওঁলোকৰ মতে মনৰ বাহিৰত এখন বাহ্যিক জগত আছে। দ্বিতীয়টো বৈশিষ্ট্য হৈছে সৰল বাস্তৱবাদৰ মতে জ্ঞানৰ উৎস হৈছে অভিজ্ঞতা। অৰ্থাৎ এই মতবাদ অনুসৰি অভিজ্ঞতাৰ জৰিয়তে
আমি বাহ্য জগতখনৰ জ্ঞান লাভ কৰিব পাৰোঁ। তৃতীয়টো বৈশিষ্ট্য হৈছে জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ। জগতত থকা বস্তুবোৰৰ অস্তিত্ব আৰু তাৰ গুণবোৰ মনৰ পৰা স্বতন্ত্ৰৰূপে থাকে। কোনো ব্যক্তিৰ দ্বাৰা প্ৰত্যক্ষিত হোৱা বা নোহোৱাৰ ওপৰত নিৰ্ভৰ নকৰে। অৰ্থাৎ বাহ্যিক জগতত বস্তু এটা আছে নে নাই তাক আমি জানিলেও বা নাজানিলেও বস্তু এটা ঠিক একেধৰণেই অস্তিত্বশীল হয়। চতুৰ্থ বৈশিষ্ট্যটো হৈছে সৰল বাস্তৱবাদৰ মতে প্ৰত্যক্ষৰ জৰিয়তে আমি বাহ্যিক জগতখনৰ জ্ঞান লাভ কৰিব পাৰোঁ। আমাৰ প্ৰত্যক্ষই বাহ্যিক জগতখনক যিদৰে দেখে জগতখনৰ স্বৰূপ তেনেকুৱাই। এই মতবাদৰ মতে প্ৰত্যক্ষই যিহেতু বস্তু এটাক জনাৰ একমাত্ৰ উৎস, গতিকে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ সম্পৰ্ক প্ৰত্যক্ষ। পঞ্চমটো বৈশিষ্ট্য হৈছে বাহ্য বস্তুৱে ধাৰণ কৰা গুণবোৰ আমাৰ মনৰ ওপৰত নিৰ্ভৰ নকৰাকৈয়ে বস্তুৰ গাত নিহিত হৈ থাকে। বস্তুৰ বিভিন্ন গুণসমূহ হৈছে ৰূপ, ৰস, গোন্ধ, বিস্তৃতি আদি। এই গুণবোৰ স্বাধীনভাৱে অস্তিত্বশীল। আকৌ সৰল বাস্তৱবাদে সত্যতাৰ অনুৰূপতাবাদ সিদ্ধান্তক মানি লৈছে। সত্যতাৰ অনুৰূপতাবাদক কোৱা হয় কৰেছপণ্ডেন্স থিয়ৰী অফ ট্ৰুথ। এই সিদ্ধান্ত অনুসৰি বস্তু এটাক আমি যি ধৰণে প্ৰত্যক্ষ কৰোঁ সেয়াই হৈছে বস্তুটোৰ সত্যতা। প্ৰত্যক্ষই এটা বস্তুৰ জ্ঞান দিয়াৰ লগতে তাৰ গুণসমূহৰো জ্ঞান দিয়ে। এতিয়া আহোঁ সৰল বাস্তৱবাদৰ সমালোচনাখিনিলৈ। সৰল বাস্তৱবাদ অনুসৰি বস্তুৰ অস্তিত্ব আমাৰ মনৰ পৰা স্বতন্ত্ৰ। কিন্তু এই ধাৰণাটো সম্পূৰ্ণৰূপে শুদ্ধ নহয়। কিন্তু বাহ্য বস্তু এটাক জনাৰ লগে লগে সেই বস্তুটোৰ জ্ঞানে ধাৰণাৰ সৃষ্টি কৰে আৰু সেই ধাৰণাই বাহ্য বস্তুটোৰ সম্পৰ্কে জ্ঞান দিয়ে। সৰল বাস্তৱবাদ অনুসৰি অভিজ্ঞতাৰ জৰিয়তে আমি বাহ্য জগতৰ জ্ঞান লাভ কৰিব পাৰোঁ। কিন্তু বস্তুবোৰ প্ৰত্যক্ষ কৰাৰ পাছত যদি মনলৈ অহা নাই, তেনেহ'লে সেইবোৰ অভিজ্ঞতাৰ অন্তৰ্ভুক্ত হ'ব নোৱাৰে। দ্বিতীয়টো সমালোচনা হৈছে সৰল বাস্তৱবাদে সপোনৰ ব্যাখ্যা কৰিব নোৱাৰে। সৰল বাস্তৱবাদ অনুসৰি আমি অভিজ্ঞতাত পোৱা সকলো বস্তুৱেই মনৰ পৰা স্বতন্ত্ৰ। কিন্তু সপোনৰ ক্ষেত্ৰত দেখা যায় যে সপোনত দেখা বস্তুবোৰ সেই সময়ত বাস্তৱত থকা যেন লাগিলেও সপোন শেষ হোৱাৰ পিছত সেইবিলাক মনৰ ধাৰণাহে যেন বোধ হয়। তৃতীয়তে সৰল বাস্তৱবাদে ভ্ৰান্তিমূলক প্ৰত্যক্ষ ব্যাখ্যা কৰিব নোৱাৰে। এই মতবাদ অনুসৰি আমি বস্তু পোনপটীয়াকৈ প্ৰত্যক্ষ কৰোঁ। কিন্তু বিভিন্ন সময়ত আমাৰ জ্ঞান ভ্ৰান্ত হোৱা দেখা যায়। উদাহৰণ স্বৰূপে কম পোহৰত ৰছী এডালক সাপ যেন দেখা, একেটা বস্তুক ওচৰৰ পৰা ডাঙৰ যেন দেখি আৰু দূৰৰ পৰা সৰু যেন দেখি। এইবোৰক সৰল বাস্তৱবাদে ব্যাখ্যা কৰিব নোৱাৰে। চতুৰ্থতে সৰল বাস্তৱবাদৰ মতে বাহ্য বস্তুৱে ধাৰণ কৰা গুণবোৰ আমাৰ মনৰ ওপৰত নিৰ্ভৰ নকৰাকৈয়ে বস্তুৰ গাত নিহিত থাকে। কিন্তু আমি দেখা পাওঁ যে ৰং, সোৱাদ, শব্দ, স্পৰ্শ, গোন্ধ আদি গুণবোৰ আমাৰ মনৰ ওপৰত নিৰ্ভৰশীল।
মনৰ পৰা স্বতন্ত্ৰৰূপে এই গুণসমূহৰ অস্তিত্ব স্বীকাৰ কৰিব নোৱাৰি। গতিকে দেখা যায় যে সৰল বাস্তৱবাদ গ্ৰহণযোগ্য মতবাদ নহয়। এতিয়া আমি আলোচনা কৰিম বিজ্ঞানসন্মত বাস্তৱবাদৰ বিষয়ে। বিজ্ঞানসন্মত বাস্তৱবাদক কোৱা হয় চাইণ্টিফিক ৰিয়েলিজিম বুলি। জন লক হ'ল বিজ্ঞানসন্মত বাস্তৱবাদৰ প্ৰৱৰ্তক। সৰল বাস্তৱবাদৰ দুষ্কৃতিসমূহ দূৰ কৰাৰ উদ্দেশ্যেৰে লকে বিজ্ঞানসন্মত বাস্তৱবাদ প্ৰতিষ্ঠা কৰিছিল। বৈজ্ঞানিক বাস্তৱবাদ অনুসৰি মনৰ বাহিৰত এখন স্বতন্ত্ৰ জগত আছে। এই মতবাদ অনুসৰি বস্তুসমূহৰ এক নিজস্ব অস্তিত্ব আছে। বাহ্য বস্তু এটাৰ গুণৰ জৰিয়তে আমি বস্তুটো সম্বন্ধে জ্ঞান পাওঁ। লকৰ মতে এই গুণসমূহ আকৌ দুই প্ৰকাৰৰ। মুখ্য গুণ, যাক কোৱা হৈছে প্ৰাইমেৰী কোৱালিটি, আৰু দ্বিতীয়টো হৈছে গৌণ গুণ, যাক কোৱা হৈছে ছেকেণ্ডেৰী কোৱালিটি। এতিয়া আহোঁ মুখ্য গুণ আৰু গৌণ গুণনো কাক বোলে। মুখ্য গুণ হৈছে বস্তুত নিহিত থকা গুণ, অৰ্থাৎ বস্তুৰ নিজস্ব গুণ। আনহাতে গৌণ গুণবোৰ বস্তুৰ নিজৰ গুণ নহয়। এই গুণবোৰ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল। বস্তুৰ আকৃতি, বিস্তৃতি, আয়তন আদি হৈছে মুখ্য গুণ। আনহাতে বস্তুৰ ৰূপ, গোন্ধ, সোৱাদ আদি হৈছে গৌণ গুণ। লকৰ মতে মুখ্য গুণ আৰু গৌণ গুণৰ মাজত কিছুমান পাৰ্থক্য আছে। প্ৰথমটো পাৰ্থক্য হৈছে মুখ্য গুণবোৰ বস্তুৰ প্ৰকৃত গুণ। এই গুণবোৰ সম্পূৰ্ণৰূপে বস্তুগত। আনহাতে গৌণ গুণবোৰ বস্তুৰ প্ৰকৃত গুণ নহয়। এই গুণবোৰ ব্যক্তিনিষ্ঠ। দ্বিতীয়টো পাৰ্থক্য হৈছে মুখ্য গুণবোৰ অপৰিৱৰ্তনীয় গুণ। আমি বস্তুত যিকোনো ধৰণৰ ক্ৰিয়া কৰিলেও মুখ্য গুণবোৰ নাইকিয়া কৰিব নোৱাৰোঁ। আনহাতে গৌণ গুণবোৰ পৰিৱৰ্তনশীল। এই গুণবোৰ ব্যক্তি বা স্থানভেদে পৰিৱৰ্তন হয়। তৃতীয়টো পাৰ্থক্য হৈছে মুখ্য গুণবোৰে বস্তুৰ প্ৰকৃত স্বৰূপ নিৰ্ধাৰণ কৰিব পাৰে। আনহাতে গৌণ গুণবোৰে বস্তুৰ প্ৰকৃত স্বৰূপ নিৰ্ধাৰণ কৰিব নোৱাৰে। লকৰ বিজ্ঞানসন্মত বাস্তৱবাদে বস্তু জগতৰ স্বতন্ত্ৰ স্বভাৱ ব্যাখ্যা কৰাৰ উপৰিও মনৰ অস্তিত্বকো স্বীকাৰ কৰি লৈছে। এই মতবাদ অনুসৰি বাহ্যিক জগতৰ জ্ঞান আমাৰ মনৰ ধাৰণাৰ যোগেদি প্ৰকাশ পায়। সেয়ে এই মতবাদক প্ৰতিনিধিত্ববাদ বুলিও কোৱা হয়। অৰ্থাৎ আমাৰ ধাৰণাবোৰে বাহ্যিক জগতৰ বস্তুসমূহক প্ৰতিনিধিত্ব কৰে। লকে বাহ্য বস্তুক অজ্ঞাত আৰু অজ্ঞেয় বুলি কৈছে, যাক কোৱা হৈছে আননোন এণ্ড আনন'ৱেবল। আমাৰ মন বা চেতনা হৈছে এখন পৰ্দাৰ নিচিনা। এই পৰ্দাত জ্ঞানৰ বিষয়বস্তুবোৰ প্ৰতিবিম্বিত হয় আৰু ধাৰণাৰূপে প্ৰতিফলিত হয়। সেয়ে জ্ঞান হ'ল ধাৰণাস্বৰূপ বাহ্য বস্তুৰ প্ৰতীক। সেয়ে লকৰ মতে বস্তুৰ প্ৰকৃত স্বৰূপৰ জ্ঞান পৰোক্ষ। এতিয়া আমি আলোচনা কৰিম লকৰ বৈজ্ঞানিক বাস্তৱবাদৰ বৈশিষ্ট্যসমূহৰ বিষয়ে। কেৰেক্টাৰিষ্টিক্স অফ চাইণ্টিফিক ৰিয়েলিজিম। প্ৰথমটো বৈশিষ্ট্য হৈছে বৈজ্ঞানিক বাস্তৱবাদৰ মতে জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ।
দ্বিতীয়তে বৈজ্ঞানিক বাস্তৱবাদৰ মতে আমি বস্তুক প্ৰত্যক্ষ কৰিব নোৱাৰোঁ। বস্তুৰ প্ৰতিলিপিহে জ্ঞাতাই দেখিবলৈ পায়। তৃতীয়তে বৈজ্ঞানিক বাস্তৱবাদৰ মতে জ্ঞান হৈছে পৰোক্ষ প্ৰক্ৰিয়া। জ্ঞানক পৰোক্ষ প্ৰক্ৰিয়া বুলি এই কাৰণেই কোৱা হৈছে কাৰণ জ্ঞাতাই জ্ঞানৰ বিষয়বস্তুক প্ৰত্যক্ষভাৱে জানিব নোৱাৰে। জ্ঞাতাই বিষয়বস্তুৰ প্ৰতিলিপিকহে জানিব পাৰে। চতুৰ্থতে লকৰ মতে বস্তুৰ প্ৰকৃত স্বৰূপক জানিব পৰা নাযায়। বাহ্য বস্তু অজ্ঞাত আৰু অজ্ঞেয়। পঞ্চমতে যে লকৰ মতে বস্তুবোৰক তাৰ গুণৰ জৰিয়তে জানিব পাৰি। এই গুণসমূহ দুই প্ৰকাৰৰ, মুখ্য গুণ আৰু গৌণ গুণ। মুখ্য গুণবোৰ ব্যক্তিৰ মনৰ পৰা স্বতন্ত্ৰ। মুখ্য গুণবোৰ হৈছে বস্তুৰ আকাৰ, আয়তন, বিস্তৃতি আদি। আনহাতে গৌণ গুণবোৰ মন সাপেক্ষ। গৌণ গুণবোৰ হ'ল বস্তুৰ ৰূপ, গোন্ধ, স্বাদ আদি। এতিয়া আহোঁ বিজ্ঞানসন্মত বাস্তৱবাদৰ সমালোচনাসমূহলৈ। প্ৰথমটো সমালোচনা হৈছে বিজ্ঞানসন্মত বাস্তৱবাদে জ্ঞানৰ সত্যতা আৰু মিথ্যাত্বৰ ভালদৰে ব্যাখ্যা কৰিব নোৱাৰে। এই মতবাদ অনুসৰি যদি ধাৰণাৰ লগত বাহ্য বস্তুৰ মিল থাকে তেতিয়া জ্ঞান সত্য হ'ব আৰু মিল নাথাকিলে জ্ঞান মিথ্যা হ'ব। বিজ্ঞানসন্মত বাস্তৱবাদ অনুসৰি বাহ্য বস্তুক প্ৰত্যক্ষভাৱে জানিব নোৱাৰি। গতিকে বাহ্য বস্তুৰ লগত ধাৰণাৰ মিল আছে নে নাই তাক জানিব নোৱাৰি। দ্বিতীয়টো সমালোচনা হৈছে ভাৱবাদী দাৰ্শনিক বাৰ্কলিৰ মতে লকে মুখ্য গুণ আৰু গৌণ গুণৰ মাজত যি পাৰ্থক্য আনিছে সেই পাৰ্থক্যৰ কোনো ভিত্তি নাই। বাৰ্কলিৰ মতে গৌণ গুণবোৰ যিদৰে ব্যক্তিৰ মনৰ ওপৰত নিৰ্ভৰশীল সেইদৰে মুখ্য গুণবোৰো ব্যক্তিৰ মনৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণ স্বৰূপে এটা বস্তুৰ ৰং আৰু আকাৰ অভিন্ন। বাৰ্কলিৰ মতে বস্তুৰ ৰং আৰু আকাৰ দুয়োটাই মুখ্য গুণ। তৃতীয়তে লকে জগতখনক দুটা ভাগত ভাগ কৰিছে, ধাৰণা জগত আৰু বস্তু জগত। ধাৰণাৰ জগত মন সাপেক্ষ অৰ্থাৎ আত্মনিষ্ঠ আৰু বস্তু জগত মন নিৰপেক্ষ অৰ্থাৎ বস্তুনিষ্ঠ। কিন্তু লকে এই জগত দুখনৰ মাজত কোনো সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰা নাই। চতুৰ্থতে লকৰ মতে গৌণ গুণবোৰ আত্মনিষ্ঠ কিয়নো এই গুণবোৰ পৰিৱৰ্তনশীল। বাৰ্কলিৰ মতে যদি পৰিৱৰ্তনশীলতাই আত্মনিষ্ঠতা বুজায় তেনেহ'লে মুখ্য গুণসমূহো পৰিৱৰ্তনশীল আৰু সেইবোৰো আত্মনিষ্ঠ। পঞ্চমতে লকৰ বৈজ্ঞানিক বাস্তৱবাদত ভাৱবাদৰ প্ৰৱণতা দেখা যায়। লকৰ মতে কেৱল ধাৰণাকহে জানিব পাৰি, বস্তুক জানিব নোৱাৰি। ইয়াৰ ফলত বাহ্য জগতৰ অস্তিত্বৰ প্ৰাধান্য মনৰ অস্তিত্বতকৈ দুৰ্বল হৈ পৰে। ওপৰৰ আলোচনাৰ পৰা সিদ্ধান্ত কৰিব পাৰি যে বিজ্ঞানসন্মত বাস্তৱবাদ গ্ৰহণযোগ্য নহয়। বন্ধু-বান্ধৱীসকল, যিসকলে আজি এই ভিডিঅ'টো শেষলৈকে চাই আছে, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু প্ৰথমবাৰৰ বাবে আজি যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে সেইসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মোৰ আগৰ আলোচনাখিনি আপোনালোকে চাবৰ কাৰণে এই ভিডিঅ'ৰ ওপৰত ওলাই থকা আই বটনত ক্লিক কৰিব। তেতিয়া মোৰ আগৰ আলোচনাখিনি আপোনালোকে চাবলৈ পাব। আজিলৈ ইমানেই।